নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। ফাইনেলি আপোনালোকৰ এডিআৰডি 2.2 স্কিল টেষ্টৰ কাৰণে যিখন অফিচিয়েল নটিচ সেইখন বৰ্তমান আমাৰ হাতত আহি পৰিছে। তো এই নটিচ অনুযায়ী আপোনালোকৰ এক্সামৰ কাৰণে অফিচিয়েল যি নটিচত দিয়া আছে সেইমতে চিলেবাছটো কি হয় আপোনালোকৰ লগতে এক্সাম ডেট আৰু এডমিট কাৰ্ডৰ ডেটৰ সম্পৰ্কে আজি আমি ভিডিঅ'টো ডিছকাছ কৰিম। গোটেইখিনি এফালৰ পৰা ডিছকাছ কৰাৰ লগতে আপোনালোকৰ ডিভিত কিছুমান কুৱেশ্যন আছে কেইজনমানৰ, তো সেইখিনি মই এই ভিডিঅ'টোত আপোনালোক কভাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি। লগতে আপোনালোকৰ কাৰণে 20খন মই বুজাই দিছোঁ, 20খন আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে ফুল মক পেপাৰ প্ৰস্তুত কৰা হৈছিল 20। তো এইকেইখন ল'বলৈ আপোনালোকে এনেকুৱা আকৌ 20খন মক পেপাৰ হ'ব। তাত আপোনালোকৰ পাৱাৰ পইণ্ট, MS ৱৰ্ড আৰু MS এক্সেলৰ প্ৰতিটো মক টেষ্টতে এখন এখনকৈ পেপাৰ হ'ব, অৰ্থাৎ টোটেল 60 পেপাৰ পাব। 30 অফ পাৱাৰ পইণ্ট, 20 অফ পাৱাৰ পইণ্ট, 20খন হ'ল ৱৰ্ডৰ আৰু 20খন হ'ব বাকী এক্সেলৰ। লগতে তাত আৰু 10খন মই নেক্সট কেইদিনমানৰ ভিতৰত ইনক্লুড কৰিম। তো আপোনালোকৰ হাতত এতিয়াও সময় আছে, স্কিল টেষ্টৰ কাৰণে মোটামুটি এমাহে আছে। মই এক্সাম ডেটটো কৈ দিলে আপোনালোকে গম পাব নিশ্চয়। ঠিক আছে, তো এইসমূহ মক টেষ্ট আপোনালোকে কেনেকৈ ল'ব, তাৰ কাৰণে এই দুটা QR কোডৰ ভিতৰত যিকোনো এটা QR কোড আপোনালোকে স্কেন কৰি পে'মেণ্ট কৰিব লাগিব আৰু পে' কৰাৰ পিছত স্ক্ৰীনশ্বটখন আপোনালোকে এই নম্বৰটোত হোৱাটছএপ কৰি দিব। লগতে আপোনালোকৰ মেইল আইডিটো দিবলৈ নাপাহৰিব। ঠিক আছে, ওকে। তো আহিছোঁ আমি এতিয়া আমাৰ অফিচিয়েল নটিচখনলৈ। তো কি দিয়া আছে ইয়াত কৈছে যে কম্পিউটাৰ স্কিল টেষ্ট আণ্ডাৰ SLRC কমিশ্যন ক্লাছ 3। এডভাৰটাইজ নাম্বাৰ আমাৰ SLRC যি গ্ৰেড 3, এইটো এডভাৰটাইজ নাম্বাৰ হিচাপে যিটো 30/10/2026 ওলাইছিল এডভাৰটাইজখন। তো সেই হিচাপে আপোনালোকৰ গ্ৰেড 3ৰ কাৰণে স্কিল টেষ্ট আৰু গ্ৰেড 2ৰ কাৰণে বাকী যিসমূহ আমাৰ ফাইভাৰ কাৰণে দিয়া হৈছে অলৰেডি নটিচখন। তো গ্ৰেড 3ৰ কাৰণে যিখন কম্পিউটাৰ টেষ্ট হ'ব তাত তিনিটা কেটেগৰী ভাগ কৰিছে। এটা হ'ল কেটেগৰী 1, কেটেগৰী 2 এণ্ড কেটেগৰী 3। আপোনালোকৰ স্কিল টেষ্ট হ'ব 25 মাৰ্কছৰ আৰু এক্সামৰ ডেট হ'ব আপোনালোকৰ 2nd, 3rd, 4th এণ্ড 5th জুলাই 2025 ইন গুৱাহাটী। তো এক্সাম চেণ্টাৰ আপোনালোকৰ মাত্ৰ গুৱাহাটীতে হ'ব, তাৰ বাহিৰে বেলেগ ক'তো আপোনালোকৰ এক্সাম নহয়। এক্সাম ডেট হ'ল আপোনালোকৰ 2 জুলাই, 3rd জুলাই, 4th জুলাই, থাৰ্ড আপোনালোকৰ লাষ্ট হ'ল 5th জুলাই। ঠিক আছে, most probably প্ৰত্যেকটো দিনতে হয়তো 2টা বা 3টা শিফ্ট তেনেকুৱাকৈ এক্সাম হ'ব, কাৰণ এটা শিফ্টত হ'লে কমপ্লিট নহ'ব গোটেইখিনি। এতিয়া চাইছোঁ যি তিনিটা কেটেগৰীত আপোনালোকক ডিভাইড কৰিছে। তো সেই তিনিটা কেটেগৰী কি কি? ফাৰ্ষ্ট কেটেগৰীটো হ'ল আপোনালোকৰ candidates provisionally qualified for the post having minimum qualification HSSLC and HSSLC in science। কৈছে কি যিসকল কেণ্ডিডেটৰ মিনিমাম কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী আৰু হাই ছেকেণ্ডেৰী ছায়েন্স সেইসকলক কেটেগৰী 1ত লৈছে। কেটেগৰী 2 সকল হ'ল যিবিলাকৰ আছে হেভিং মিনিমাম কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী। তো ইয়াত উইদাউট কম্পিউটাৰ, ইয়াত কম্পিউটাৰৰ কথা নাই, এইটো হ'ল কেটেগৰী 2। আৰু কেটেগৰী 3টো হ'ল আপোনালোকৰ বেচেলৰ ডিগ্ৰী তাৰ সৈতে কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থকা যিসকল আছিল সেইসকলৰ কাৰণে হ'ল কেটেগৰী 3। ঠিক আছে, এতিয়া আকৌ কৈছোঁ মই, যদিহে কোনোবাই HSLC পাছটোত ক্লিয়াৰ কৰিছে লগতে ডিগ্ৰীটো ক্লিয়াৰ কৰিছে আৰু ডিগ্ৰী উইথ কম্পিউটাৰটো ক্লিয়াৰ কৰিছে, তেতিয়াহ'লে তেওঁলোকে তিনিটা স্কিল টেষ্ট দিব লাগিব। আৰু যদিহে কোনোবাই অনলি HSLটো ক্লিয়াৰ কৰিছে, HSটো আৰু ধৰক HSৰ এই হাই ছেকেণ্ডেৰী নৰ্মেল যিটো হাই ছেকেণ্ডেৰী আৰু হাই ছেকেণ্ডেৰী ছায়েন্স দুটা ক্লিয়াৰ কৰিছে, তেতিয়াহ'লে তেওঁ স্কিল টেষ্ট দিব লাগিব অনলি কেটেগৰী 1ৰ কাৰণে স্কিল টেষ্ট। যিসকলে ইয়াৰ এটা আৰু ডিগ্ৰী লেভেলৰ নৰ্মেল ডিগ্ৰীটো নহয়, যিটো কম্পিউটাৰ আছে সেইটো ডিগ্ৰী পাছ কৰিছে, তেওঁলোকে দিব লাগিব কেটেগৰী 1 আৰু কেটেগৰী 3ৰ স্কিল টেষ্টটো। বুজি পালে? তো সেই হিচাপে আপোনালোকে এক্সাম দিব লাগিব। ওকে, এতিয়া হৈছে আমি এডমিট কাৰ্ড। তো আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া দিয়া হ'ব? এডমিট কাৰ্ড আপোনালোকৰ দিয়া হ'ব 25/6/2025, অৰ্থাৎ 25 জুনৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব। এক্সাম চেণ্টাৰ হ'ব আপোনালোকৰ গুৱাহাটী। আৰু বহুতে সুধি থাকে যে আপোনালোকৰ এক্সামত কোনটো মাইক্ৰ'ছফ্ট ভাৰ্চন দিয়া হ'ব বা উইণ্ড'জ ভাৰ্চন দিয়া হ'ব, তেনেকুৱা কুৱেশ্যন আহি থাকে। কাৰণ প্ৰত্যেকটো MS ভাৰ্চনৰ লগত যিবোৰ পাৱাৰ পইণ্ট, এক্সেল আৰু ৱৰ্ডত অলপমান বিশেষ চেঞ্জ নহয়, কিন্তু অলপমান দেখাত যিটো ষ্টাইল সেইটো অলপমান ডিফাৰেণ্ট হয়। তো আপোনালোকৰ এইটো নিৰ্ভৰ কৰে এক্সামৰ যিটো চেণ্টাৰ তাৰ ওপৰত ডিপেণ্ড কৰে। কিছুমান চেণ্টাৰত যিবিলাক চিষ্টেম বা কম্পিউটাৰ আছে সেইবিলাকত পুৰণা মাইক্ৰ'ছফ্ট ভাৰ্চন আছে, আৰু যিবিলাক ধৰক ভাল চেণ্টাৰত যদিহে আপোনালোকে কৰে তেতিয়াহ'লে ইয়াত ভাল কম্পিউটাৰ পাব, তাত লেটেষ্ট আপোনালোকে মাইক্ৰ'ছফ্ট ভাৰ্চনো পাই যাব পাৰে। তো ইয়াত গভৰ্ণমেণ্টে কোনো ধৰণৰ ষ্ট্ৰিক্ট ৰুল বান্ধি নিদিয়ে যে এক্সাম চেণ্টাৰ পাতিবলৈ হ'লে অমুক উইণ্ড'জ ভাৰ্চন থাকিব লাগিব বা মাইক্ৰ'ছফ্ট ভাৰ্চন থাকিব লাগিব, তেনেকুৱা কথা নাই।
এক্সাম চেণ্টাৰত যিটো ভাৰ্জন উপলব্ধ থাকে তাতে আপোনালোকে এক্সাম দিব লাগিব আৰু প্ৰত্যেকটো ভাৰ্জনতে মোষ্ট প্ৰবাবলি নহয় হয়ে সেইটো মানে বস্তুখিনি একেই থাকে যেনে ৱৰ্ডত যি কৰিব পাৰি গোটেইসমূহতে একেই কৰিব পাৰি পাৱাৰ পইণ্টটো ঠিক একে আৰু এক্সেলতে ঠিক একে অলপ খালি দেখাত অলপমান বেলেগ হ'ব পাৰে আৰু যিহেতু অনলাইন বস্তু আমাক কৰিব নিদিয়ে যেনে পিকচাৰ ইনচাৰ্ট হওক বা কিবা কৰা হওক সেইবিলাক যেহেতু নিদিয়ে ইয়াতে তো সেইবিলাকে নতুন ভাৰ্জনত অনলাইন বস্তুবিলাক অলপ আপডেটেড হয় বাকীসমূহ একেই থাকে আৰু দেখিবলৈ ষ্টাইলটো অলপ পুৰণা আৰু নতুনৰ মাজত ধৰিব পাৰি ঠিক আছে তো বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই ওকে এডমিট কাৰ্ডৰ কথা আহিলোঁ এতিয়া আহিছোঁ আমি লাষ্ট আমাৰ চিলেবাছৰ ওপৰত তো চিলেবাছটো আপোনালোকক আগতে মই কৈ দিলোঁ মক টেষ্টটো কেনেকৈ ল'ব 20 পেপাৰৰ স্কেন কৰিব হোৱাটছএপ নম্বৰটোত পে' কৰিব স্ক্ৰীনশ্বটখন পঠাই দিব ঠিক আছে এতিয়া আহিছোঁ আমি অফিচিয়েল চিলেবাছৰ ওপৰত আমি গম পালোঁ তিনিটা কেটেগৰী আছে এটা হ'ল আমাৰ এইটো হ'ল এইচএছ লেভেল এইটো হ'ল ডিগ্ৰী লেভেল এইটো হ'ল ডিগ্ৰী উইথ কম্পিউটাৰ ঠিক আছে এতিয়া চাব এইচএছ লেভেলৰ কাৰণে আমাক MS Wordৰ কি চিলেবাছ দিছে ডকুমেণ্ট ক্ৰিয়েশ্যন বেচিক ফৰ্মেটিং এডিটিং এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইখিনি দিয়া আছে এই গোটেইসমূহ আমি অলৰেডি কমপ্লিট কৰিছোঁ ডিগ্ৰী লেভেলৰ কাৰণে MS Wordত কি দিছে ডকুমেণ্ট ক্ৰিয়েশ্যন ফৰ্মেটিং ডকুমেণ্ট টেবুল ক্ৰিয়েশ্যন এডিটিং এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এডিটিং এলাইনমেণ্ট প্ৰিণ্টিং সকলোসমূহ আমি ক্লিয়াৰ কৰিছোঁ এইটো আমাৰ ক্লিয়াৰ হৈছে নেক্সট কেটেগৰী থ্ৰীত কি দিয়া আছে মনত ৰাখিব এইটো হ'ব আপোনালোকৰ ইজি লেভেলৰ যদি মই কেটেগৰী হিচাপত ডিভাইড কৰোঁ তেতিয়াহ'লে এইটো একেবাৰে ইজি লেভেল হয় এইটো হ'ল আপোনালোকৰ মডাৰেট লেভেল হয়তো এইটো ইজি পাব পাৰে কিন্তু মই জাষ্ট বুজিবলৈ ইয়াতকৈ এইটো লেভেলটো 1+ হ'ব সেইটো বুজিবলৈ মই এইটো মডাৰেট লেভেল দিছোঁ আৰু ইয়াতকৈ এইটো হ'ব 1+ অৰ্থাৎ এইটো হ'ব আপোনালোকৰ এইটো হাৰ্ড বুলি নকওঁ কিন্তু মডাৰেট +1 বুলি মই দি দিলোঁ ওকে তো লেভেলটো এনেকুৱা মানে এইটো লেভেলটো আটাইতকৈ বেছি হ'ব এইটো হ'ব মাজত থকা আৰু এইটো হ'ব একদম ইজি লেভেল ঠিক আছে চিলেবাছটো দেখিলে গম পায় ইয়াত কিমানসমূহ বস্তু আছে ইয়াত কিখিনি বস্তু আছে আৰু ইয়াত কিমানখিনি আছে MS Wordত কেটেগৰী 3 দি আছে আমাক ডকুমেণ্ট ক্ৰিয়েশ্যন এইখিনি একেই থাকে এডিটিং আগতে আছে এইবিলাক তাৰপিছত ইয়াত ৰেফাৰেঞ্চ বুলি দিছে এইটো ৰেফাৰেঞ্চটো মই কভাৰ কৰি দিম টেবুল ক্ৰিয়েশ্যন দিছে আমি কভাৰ কৰিছোঁ এইটো এডিটিং দিছে ক্ৰিয়েটিং নাম্বাৰ আৰু বুলেট লিষ্ট আমি অলৰেডি কভাৰ কৰিছোঁ মডিফাইং কেৰেক্টাৰ্ছ এইবিলাক আমি শিকিছোঁ এলাইনমেণ্ট শিকিছোঁ প্ৰিণ্টিং শিকিছোঁ এইসমূহ আমাৰ মোষ্ট প্ৰবেবলি গোটেইখিনি কভাৰ হৈছে ৰেফাৰেঞ্চটো মই অলপ ক্লিয়াৰ কৰি দিম ওকে তাৰপিছত আহিছোঁ আমি MS Excelলৈ MS Excelত কি দিয়া আছে বেচিক ফাংচনেলিটিজ অফ MS Excel তো MS Excelৰ বেচিক ফাংচন কি সেইবিলাক আমি কৰিব লাগিব লগতে বেচিক কিছুমান ফৰ্মুলা চাম কৰা এভাৰেজ লোৱা মাল্টিপ্লাই কৰা এইবিলাক আমি MS Excelত কৰিব লাগিব তাৰপিছত আছে এলাইনমেণ্ট প্ৰিণ্টিং গোটেইখিনি আমি কভাৰ কৰিছোঁ ইয়াৰ পিছত কৈছে ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং ইয়াত মানে অলপমান হাৰ্ড হ'ব ইণ্টাৰমিডিয়েট ফৰ্মুলা কিছুমান ফৰ্মুলা থাকে সেইবিলাক আমাৰ HS লেভেলত নিদিয়ে ডিগ্ৰী লেভেলত দি দিব তো সেইবিলাক আমি ইয়াত কৰিব লাগিব কণ্ডিশ্যনেল ফৰ্মেটিং দিব কণ্ডিশ্যনেল মেথছ দিয়া আছে এণ্ড ভেলিডেশ্যন ইফ এণ্ড ফৰ্মুলা এইবিলাক ইয়াত আহি যাব আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং ইয়াতো বাকীখিনি একেই আছে এইসমূহো আমি মোষ্ট প্ৰবেবলি গোটেইখিনি কভাৰ কৰিছোঁ তাৰপিছত আহিছোঁ আমি ডিগ্ৰী প্লাছ কম্পিউটাৰত কি দিয়া আছে ডিটেইল টেবুল ক্ৰিয়েশ্যন ইয়াত দিব ইয়াত যে টেবুল ক্ৰিয়েশ্যন বুলি দিয়া নাই নাভাবিব যে ইয়াত টেবুল নিদিয়ে ইয়াতো টেবুল দিব টেবুল ইয়াতো দিব পাৰে জাষ্ট যিখিনি দিয়া আছে সেইখিনিয়ে আপোনালোকে ফাইনেল বুলি ধৰি নল'ব যিমানখিনি শিকিব পাৰে শিকি লওক অসম চৰকাৰৰ একো ভৰসা নাই এক্সামত চিলেবাছত কি দিয়ে একো আপোনালোকে নিশ্চিত হ'ব নোৱাৰে সেইকাৰণে যিমানখিনি পাৰে সিমানখিনি শিকি লওক আপোনালোকৰ লছ নহয় লাভহে হ'ব ঠিক আছে মই সেই হিচাপে প্ৰিপেয়াৰ কৰি আছোঁ মক টেষ্টটো সেই হিচাপে আপোনালোকক দিয়া হৈছে ইজি লেভেলতকৈ হাৰ্ড লেভেলহে বেছি দিয়া হৈছে তো সেইমতে আপোনালোকে প্ৰিপেয়াৰ কৰিলে গোটেইখিনি কভাৰ হৈ যাব টেবুল হ'ল ডিটেইল ফৰ্মুলা হ'ল ফৰ্মেটিং এণ্ড প্ৰিণ্টিং পিভটিং তো পাইভটিংটো আমি কৰিব লাগিব এইটো আমি কৰা নাই এতিয়ালৈ মোষ্ট প্ৰবেবলি আমি আজি বা কালি এইখিনি কভাৰ কৰি দিম তো এইখন আমাৰ অলপ বাকী আছে তাৰপিছত লুকআপ মেথড আমি অলৰেডি কৰিছোঁ লুকআপ মেথড ইউজিং চাৰ্ট উইজাৰ্ড চাৰ্ট বিভিন্ন ধৰণৰ চাৰ্ট থাকে গোটেইসমূহ আপোনালোকে মক টেষ্টত যদিহে আপোনালোক দিয়া আছে যে পাই চাৰ্ট ইনক্লুড কৰিব লাগে পাই চাৰ্টৰ ওপৰত যিমানসমূহ চাৰ্ট আছে আপোনালোকে এবাৰ ইনচাৰ্ট কৰি চাব পঢ়া বাইতে একো লছ নাই তো চাৰ্টসমূহ আপোনালোকে নিজে ইনচাৰ্ট কৰি চাই থাকিব পাৰে কোনটো চাৰ্ট কি হয় আপোনালোকৰ নিজে গম পাব তাত গৈ কিনে চাই থাকিব নালাগে এফালৰ পৰা কোনটো চাৰ্ট কি আছিল দেখিলে গম পাব তো ঘৰতে নিজে সেনেকৈ প্ৰেক্টিছ কৰি থাকিব লাগে ওকে হ'ল এতিয়া আহিছোঁ আমি MS পাৱাৰ পইণ্ট যিটো নেকি একেবাৰে ইজি হয় ইয়াত দিয়া আছে ডকুমেণ্ট ক্ৰিয়েশ্যন বেচিক ফৰ্মেটিং এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং একদম ইজি গোটেইখিনি কভাৰ হৈছে ইয়াত দিছে কেটেগৰীটোত দিছে যিটো ডিগ্ৰী লেভেল তাত দিছে ডকুমেণ্ট ক্ৰিয়েশ্যন ইণ্টাৰমিডিয়েট ফৰ্মেটিং এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং বাকী চব একেই খালি ইয়াত অলপমান ডিফাৰেণ্ট দি দিব আপোনালোক ধৰক কিছুমান এক্সট্ৰা ফৰ্মেটিং দি দিব সেইসমূহ বেলেগ একো নাই
আৰু কেটেগৰী 3 দিছে ডকুমেন্ট ক্ৰিয়েচন ডিটেইল ফৰমেটিং টেবুলছ এমএছ পাৱাৰ পইণ্টটো ইয়াত টেবুল দি দিছে আমি অলৰেডি কভাৰ কৰিছো এইবোৰ চাৰ্ট পাৱাৰ পইণ্টটো চাৰ্ট দিছে মই মক টেষ্টত প্ৰত্যেকটো মুহূৰ্তে দিছো পাৱাৰ পইণ্টত চাৰ্ট একদম আহিব নেক্সট এলাইনমেন্ট এণ্ড প্ৰিন্টিং তো বৰ বিশেষ একো নাই গোটেইখিনি আমাৰ কভাৰে হৈছে আমি বহুজনে কৈ আছে আমি কভাৰ কৰিব লাগে কি পাৱাৰ পইণ্টত শ্লাইড মাষ্টাৰটো তো সেইটো মই কভাৰ কৰি দিম পাৱাৰ পইণ্টত শ্লাইড মাষ্টাৰ আৰু কৈছে ইয়াৰ উপৰিও লাগে চাৰ্টটো লাগে পাৱাৰ পইণ্টত তাৰপিছত আৰু কৈছিল কি পিভটিংটো আমি কৰিব লাগিব এটো আছে আৰু লুকআপটো আৰু এবাৰ মই বুজাই দিম লুকআপ এইচ লুকআপ এইখিনি মই বুজাই দিম তো এইখিনি আমাৰ কভাৰ কৰিলে আমাৰ গোটেই বস্তু হে হৈ যাব লগতে মক টেষ্টত এইবোৰ ইনক্লুড কৰি কিনে ভালেখিনি মক টেষ্ট দিয়া আছে সেইখিনি প্ৰেক্টিছ কৰিলে আপোনালোকৰ একো বাকি নৰয় ঠিক আছে বুজি পালে সিলেবাসটো বুজি পালে আকৌ এবাৰ মই কৈ দিছো সিলেবাসটো আমি এইখিনি নিজে পঢ়ি ল'ব পাৰে ইয়াৰ পিডিএফটো টেলিগ্ৰামত বা হোৱাটছএপ গ্ৰুপত দিয়া আছে এইটো আমাৰ এইটো কলো আৰু এডমিট কাৰ্ডৰ ডেট দি ইতিমধ্যে কলো মই 25 জুন 11 বজাৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব এক্সাম চেণ্টাৰ হ'ব গুৱাহাটী এমএছ ভাৰ্জনৰ কথা কলো ডিপেনশন চেণ্টাৰ ডাইৰেক্টলি হ'ব নোৱাৰে কোনটো ভাৰ্জন দিব ওকে নেক্সট আমি ইয়াত দিয়া আছিল আমাৰ যে তিনিটা কেটেগৰি ডিভাইড কৰিছে সেইটো আৰু এক্সামৰ ডেট হ'ল 2 3 4 5 জুলাই ওকে আৰু এক্সাম হ'ব আপোনালোকৰ 25 মাৰ্কছৰ ঠিক আছে হল তো বুজি পালে গোটেইখিনি কিবা ডাউট থাকিলে কমেন্ট বক্সত সুধিব পাৰিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে আজিলৈ মানে থ্যাংক ইউ